convert the hexadecimal number 37FC into its binary equivalent. Okay, so amak dise eta hexadecimal number 37FC. তো যেহেতু এটা হেক্সাডেসিমেল ইয়াক আমি ব্ৰেকেটৰ ভিতৰত ৰাখি ইয়াতে সাইডতে 16 লিখি দিম তো এই 16 টোৱে ক'ব যে 37FC হৈছে এটা হেক্সাডেসিমেল নম্বৰ আৰু আমাক কৈছে যে এই নম্বৰটোৰ বাইনাৰী ইকুইভেলেন্টটো কি হ'ব হেতু উলিয়াব লাগে ওকে তো তাৰ কাৰণে আমি কি কৰিম 37FC নোট ডাউন কৰি লম এতিয়া আমি জানো ইয়াতে কি আছে এটো এটা 4 ডিজিট নম্বৰ হয় 4 ডিজিট হেক্সাডেসিমেল নম্বৰ হয় এটি ইচ হেক্সাডেসিমেল নম্বৰ 3 হক 7 হক f হক বা c হক ইচ হেক্সাডেসিমেল নম্বৰৰ কাৰণে এটা ইকুইভেলেন্ট 4 বিট বাইনাৰী আছে তো তাৰ মানে 3 যদি হয় 3 ৰ এতিয়া 4 বিটত কি আহিব 0 0 1 1 ঠিক আছে তো ইয়াৰ কাৰণে আমি এটা কাম কৰিম ইয়াৰ কাৰণে আমি ইউজ কৰিম 8 4 2 1 আমি এটো ইউজ কৰিম তো 8421 ইউজ কৰাৰ মিনিংটো এটো হৈ গল তো প্ৰথমতে আমাক কি লাগে 3 লাগে তো 3 ৰ 4 বিটটো কি হ'ব এটি 3 বনাবৰ কাৰণে যদি আমি 8421 চাও 2 + 1 কৰিলে তো আমাৰ 3 আহে তো আমি কি কৰিম 2 আৰু 1 ৰ তলত আমি এই 2 তলত 1 লিখিম 1 ৰ তলত 1 লিখিম বাকি 8 আৰু 4 যেহেতু ইউজ হোৱা নাই ক্যালকুলেশনত তো আমি এটো লিখিম 0011 ওকে এটো হৈ গল নেক্সট আমাৰ আহি গল 7 এতিয়া 7 ল এটা কি কম্বিনেশন ললে 7 আহিব 8 to 7 को ডাঙৰ হটো 8 লব দৰকাৰ নাই তো 4 + 2 কৰিলে 6 আহিব 6 + 1 কৰিলে 7 আহিব তো তাৰ মানে আমি কি 4 2 and 1 লমতে আমাৰ 7 আহিছে তো আমি 4 ৰ তলত 1 2 ৰ তলত 1 and even 1 ৰ তলত 1 লিখি দিম 8 যেহেতু ইউজ হোৱা নাই আমাৰ ইয়াতে 0 হৈ যাব তো তাৰ মানে আমাৰ এই 7 ৰ কাৰণে কি হৈ যাব বাইনাৰী ইকুইভেলেন্ট হ'ব 0 1 1 1 ওকে নেক্সট এতিয়া আমি যাও f ৰ কাৰণে এতিয়া f কি হয় f ৰ কাৰণে কিন্তু মনত ৰাখিব লাগিব আমাৰ কি আছিল f হৈছে একচুয়ালি আমাৰ decimal number 15 hexadecimalot f ko but decimalet hoise hetu 15 ite 15 কেনে কাপনাম 8 + 4 হগল 12 12 + 2 14 14 + 1 15 তামানে গুটি কিটা ডিজিট ইউজ হৈছে তো আমি গুটি কিটাৰ তলতে 1 1 1 ইউজ কৰি দিম তো তাৰ মানে a f হবো a f ৰ কাৰণে আহিব আমাৰ 1 1 1 1 and then finally আমি এতিয়া c ৰ কাৰণে আহি যাও এতিয়া c কি হ'ব ঠিক আছে c হৈছে এতিয়া সিট ও কোন প্ৰবলেম নাই ময়ো পাহৰি যাও হতাই a পৰা আৰম্ভ কৰিলে হল a যদি 10 হয় b হ'ব 11 তেনে হলে c হৈ যাব আমাৰ 12 ওকে 12 কেনেকা হ'ব 8 + 4 হলে 12 হ'ব 8 + 4 12 তো 2 and 1 ইয়াত ইউজ হোৱা নাই তো আমি কি কৰিম 8 আৰু 4 তলত 1 লিখি দিম বাকি 2 and 1 ৰ জায়গাত আমি 0 লিখি দিম তো তাৰ মানে আমাৰ c ৰ কেছত c ৰ আমাৰ যোনটো বাইনাৰী ইকুইভেলেন্ট হ'ব হেতু হ'ব 1100 পাই গলো এতিয়া আমি কি কৰিম ফাইনালি আনসাৰটো আমি নোট ডাউন কৰি লম তো 3 পৰা আৰম্ভ কৰিম আমি msb পৰা আৰম্ভ কৰিম 3 কাৰণে আমি পাইছো 0011 তো 0011 নেক্সট ডিজিট তো আছে আমাৰ 7 7 ৰ কাৰণে আমাৰ তাত আছে 0111 0111 নেক্সট আমাক লাগে f f ৰ কাৰণে আমাৰ আছে 1111 তো 1 2 3 4 চাৰিবাৰ আছে and then finally আমাক লাগিব c c ৰ কাৰণে আছে 1100 1100 তো এইটোৱে হৈছে আমাৰ 37fc এই হেক্সাডেসিমেল নম্বৰটোৰ বাইনাৰী ইকুইভেলেন্ট